हेलो फ्रेंड्स बहुत दिनर मूरत आज मैं आको डेली ब्लगिंग কৰিবলৈ आरम्भ কৰিছো কাৰণ লং ব্লগ আজিকালি দিয়া নহয় গতিকে আৰম্ভ কৰো আজি দিনটো কেনেকৈ মই কামবোৰ কৰিবলৈ লৈছো তেনেকৈ বাৰবিক থৈ আহিলো বাৰবিক থৈ আহি পিনাই পৰি আকৌ গল তাইৰ কলেজলৈ আজি এক্সাম আছে গতিকে বহুত কাম বন থাকে তাৰ মাজতো ঘৰখনতো যথেষ্ট কাম থাকে বজাৰ পৰা আহোঁতে অলপ বজাৰ লৈ আহিছিলো ইয়া বজাৰ সামৰাই নাছিলো ডেইলি আহি পিনে মই কি কৰো ভাগৰি যাওঁ মানুহজনী আহি অলপ সময় শুই লওঁ তাৰপিছত শুই লৈ উঠি এতিয়া একাপ চাহ খাম চাহ খাই উঠি লাহে লাহে কামবোৰ আগবঢ়াম আৰু জীৱনটো কি জানেনে জটিলতাৰ মাজতো চলাব লগা হৈছে কেতিয়াবা নিজেই বহুত ডাউন হৈ যাওঁ আৰু কেতিয়াবা 1 মিনিট ৰ'ব দেই মই কেমেৰা ষ্টেণ্ড নাই যেতিয়া ইয়াতে মই থৈ ল'লোঁ তো কি কৈ আছিলোঁ মই ইমান জটিলতাত থাকোঁ তথাপিও মানে কামটোতো কৰিবই লাগিব লাইফৰ কামখিনি কোনেনো চম্ভালিব আৰু বিশেষকৈ মাক দেউতাক নহ'লে বহুত অসুবিধা হয় যেতিয়া মাকজনী থাকে নহয় মানুহৰ মনৰ কথা ক'বলৈ বুলি মাকো হয় পৰিয়াল লাগে মানুহক পৰিয়ালো লাগে কিন্তু বেয়া পৰিয়াল থকাতকৈ ভাল অকলে থকাটো বহুত উচিত বুলি মই ভাবোঁ নাজানো মোৰ এই সিদ্ধান্ত ভুল নে ভাল নে কি ক'ব নোৱাৰোঁ কিন্তু মই যি কৰি আছোঁ ছোৱালী দুজনীৰ কাৰণে কৰি আছোঁ লাইফটো চলাওঁ বুলি মাজে মাজে অকণমান হেল্পলেছ হৈ পৰোঁ কিন্তু আকৌ নতুন উৎসাহেৰে উঠি যাওঁ যে নাই জীৱন যুদ্ধ কৰিবই লাগিব জীৱন যুদ্ধত যিখিনি দায়িত্ব পালন মই কৰিবলৈ বিচাৰিছিলোঁ সেইখিনি কৰিবই লাগিব কোনেনো কৰি দিব কাৰ ওপৰতনো ডিপেণ্ডেণ্ট হ'ম গতিকে নিজে নিজৰ কামবোৰ কৰি থাকোঁ পঢ়িও গ'ল কলেজ তাইকো অকণমান আগবঢ়াই দিলোঁ এতিয়া বাৰবিক আনিবগৈ লাগিব তাৰ আগতেতো কামবোৰ কৰিব লাগিব কামবোৰ কৰাটো মেইন উদ্দেশ্য ধনিয়া কিনি আনিছোঁ নে 10 টকাৰ মাত্ৰ 6 মুঠি দিছে আগতে 10 টকা 10 মুঠিয়ে দিছিলে আজিকালি নিদিয়ে নেমু পাবলৈ নাইকিয়া আছে দুটা নেমুত বোলে 20 টকা তথাপি মই জোৰ কৰি 3টা লৈ আনিছোঁ আৰু কি বনাম বুলি ভাবি আছোঁ আজি চাওঁ ৰ'বচোন কিচেনৰ কাম বনখিনি মানে সামৰি মানে ভাতৰ কাৰণে যা যোগাৰ কৰি আকৌ কাপোৰটো চেঞ্জ কৰিলোঁ গোটেই গোন্ধাই যায় মাছ এতিয়া আৰু লেতেৰাবোৰ এতিয়া ডাষ্টবিনত পেলাব লাগিল দীপে পৰিষ্কাৰ কৰে আমাৰ লৈয়ে যায় মইহে দেৰিকৈ পেলাওঁ পেলাই পিনে এতিয়া পিছফালে যাওঁ কাপোৰখিনি মই কেনেকৈ থৈছোঁ দেখুৱাম বলক আপোনালোকক দৌৰি সময় দেখোন নাটনি হৈ পৰে মোৰ কাৰণে কাম কৰিবলৈ এইফালে গছ গছনিবোৰ প্ৰায় মৰি গৈছিলে তথাপি তাক কিছুমান মই জীয়াবলৈ চেষ্টা কৰিছোঁ আৰু মই যে কৈছিলোঁ এই যে মচুন্দৰী দেখিছেনে মচুন্দৰী শাক এইবিলাক খুব ধুনীয়াকৈ হৈছে ইয়াতে বিলাহী কেইজোপামান দিছোঁ ৰ'ব আৰু এটা বস্তু দিছোঁ পদিনাখিনি হৈছে আৰু এই যে মই কৈছিলোঁ পিঁয়াজৰ ঠাৰিবোৰ এইবোৰ পিঁয়াজৰ ঠাৰিবোৰ এতিয়া বেঙেনা এডালো লগাইছোঁ সৰুকৈ কলিকৈ হৈছে আৰু বেঙেনা সেয়া এতিয়া মই কাপোৰবোৰ কি কৰোঁ কাপোৰবোৰ সেয়া মেচিনৰ পৰা ইয়াতে থওঁ এতিয়া ইয়াৰ পৰা লাহে লাহে মেলি দিম কাৰণ ঘূৰি আহোঁতে বহুত টাইম লয় এতিয়া মেলোঁ মই কাপোৰবোৰ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ দেই অকণমান ৰখক এইটো ছিষ্টেম মোৰ এইটো ছিষ্টেমত মানে কাপোৰবিলাক মই মেলি দিওঁ এতিয়া সোনকালে শুকায়ো যায় আৰু পিছবেলালৈ ৰ'দটো এইফালে নপৰে ছোৱালী মানুহ দুজনী থাকিলে বহুত কাম থাকে সেই কাম থাকে এটা এটাকৈ কামবোৰ নিয়াৰিকৈ মই কৰি লওঁ ক্লিপ এসোপামান লগাই থৈছোঁ যাতে উৰি নাযায় ক'লে এইবোৰ কাম মানুহে তাকে ভাবেই চাগে কিনো কাম কৰিছোঁ কামটো বহুত আছে এতিয়া কামবোৰ মানুহে দেখা নাপায় বাকী মানুহৰ কাম এনেও মানুহে দেখা নাপায়ে দিয়ক হয়নে সেইবোৰ মিলিব লাগি ৰ'দটো চোকা আজি ৰ'দ পৰিলে আৰু দিনে দিনে আৰু গৰম লগা হৈ আহিল আৰু লাহে লাহে সকলোবোৰ কামেই কৰিব লাগে মই টাইমটো চাই থাকোঁ এতিয়া 11:30 হ'লেই 12টা 12:30 ভিতৰত ভাত পানী হয়নে নহয় নহ'লে আধা কৰি পিনে আকৌ দৌৰি আহিব লাগিব স্কুলৰ পৰা আহি পিনে কৰিব লাগিব গতিকে চাই থাকিব পুৰবী ডিজিটেল ডায়েৰী মই কাপোৰখিনি মেলি লওঁ হেল্ল' ফ্ৰেণ্ডছ ফাইনেলি মই ৰেডি হৈ গ'লোঁ বাৰবিক আনিব যাবৰ কাৰণে ইমান দৌৰি হয় নহয় মূৰটোৱে ভালকৈ ধুনীয়াব হোৱা নাই পটাপট বোলো যাওঁ 1 বাজিল গতিকে 1:30 তাইক ছুটি পটককৈ দুৱাৰখন লগাই মেলি
যাওঁগৈ আৰু গতিকে লগ পাই আছোঁ একেবাৰে বাৰ্বিক লৈ পিনাই দেই। কোনোমতে কাম বনখিনি আদায় কৰি এতিয়া বাৰ্বিক আনিবৰ কাৰণে যাওঁ। অলৰেডি বহুতখিনি লেট হৈ গ'ল, উপায় নাই। তাৰ মাজতে মাংস চাংস বনালোঁ, এইবোৰ দেখুৱাবলৈ নহ'ল আৰু। গতিকে ব'লক, আকৌ যদি কিবা কাৰণত ৰে'ল গেট বন্ধ হ'বলৈ হয়, ৰে'ল গেট মানে ৰে'ল কেতিয়াবা আহি পিনে ৰৈ যায় বহুতখিনি সময়, গতিকে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ কিটচেনৰ বস্তু। গতিকে এতিয়া মই গৈ আছোঁ ছেণ্ট মেৰিজ। ৰ'দডালো দিছে আজিকালি, ৰ'দ দিলে কিন্তু। গতিকে মোৰ ভিডিঅ'টো চাই কেনে পায় আপোনালোকে কমেণ্ট কৰিব। বহুত দিনৰ মূৰত লং ব্লগ দিছোঁ আৰু ছাপোৰ্ট কৰিব। মই যিমানখিনি পাৰোঁ আকৌ চেষ্টা কৰি যাম লং ব্লগ বনাবলৈ। থেংক ইউ। আকৌ ব'লক এতিয়া আমি ছেণ্ট মেৰিজ যাওঁ। এতিয়াহে দৌৰি দৌৰি গৈ আছোঁ আইতাজনীৰ লগত। এজনী আইতা লগ পাইছিলোঁ। বাছ আজি নাই কাৰণে সেই আইতাজনীৰ লগত শিলপুখুৰীলৈকে আহিলোঁ ৰিক্সাত। এতিয়া শিলপুখুৰীৰ পৰা খোজকাঢ়িছোঁ গুৱাহাটী ক্লাব। যিয়ে কি দায়িত্বটো পালন কৰিবলৈ গৈ, গতিকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় ক'ব, জনাব। এতিয়া এৰিছোঁ দেই, বাই বাই। আকৌ লগ পাম আপোনালোকক অন্য এটা ব্লগত। বাই। ফাইনেলি গাড়ীত উঠিছোঁ, কিন্তু ঘৰ গৈ কেতিয়া পাওঁ নাজানো। চাৰিওফালে যাম। এতিয়া মানে উলুবাৰী হৈ যাব লাগিব আজি। চানমাৰি ফালে কেতিয়াও নোৱাৰোঁ যাব। গতিকে ভিডিঅ'বোৰ চাই থকাৰ কাৰণে অশেষ ধন্যবাদ। এই আৰম্ভ কৰিছোঁ লং ব্লগ দিয়াৰ কাৰণে আজিকালি মানে আজিৰ পৰা। গতিকে আজিকালি আৰু দিম আৰু দেই। গতিকে এতিয়া ৰাখিছোঁ। পাৰিলে ছাবস্ক্ৰাইব কৰিব, অলপমান শ্বেয়াৰ কৰি দিব। থেংক ইউ।